পাব অৰুণোদয়ৰ নামত বিৰাট ডেঞ্জাৰ জালিয়াতি ভয়ংকৰ জালিয়াতি হৈ আছে সিহঁতক আকৌ পুৰা দেখা যায় নেকি ক্লিয়াৰ দেখা যায় মই আছো এতিয়া আমাৰ কোৰ্ট বিলাচীপাৰা কোৰ্টত অৰুণোদয় পেঞ্চনৰ কাৰণে ফুৰি ফুৰি মোৰ জীৱন শেষ প্ৰথম যেতিয়া দিছে তেতিয়া 12,000 নে 13,000 টকা মোৰ খৰচা হৈছে অৰুণোদয় পেঞ্চন কৰিবলৈ আৰু মাজত খৰচ কৰাৰ পিছত পালো কেইমান পালো 5 মাহ নে 6 মাহ মান পালো তাৰপিছত আকৌ কাটি গ'ল কাটি যোৱাৰ পিছত এতিয়া আকৌ ডিচি কোৰ্ট চিডিচি কোৰ্ট চিটিপিঅ কোৰ্ট তাৰপিছত আপোনাৰ ব্লকত আৰু বিজিবিৰ মানুহ চবকে ডকুমেণ্ট দিওঁতে 12-13,000 আকৌ গ'ল তো আজি লাষ্ট আৰু গুৱাহাটীৰ পৰা 250 কিলোমিটাৰ জাৰ্ণি কৰি আহিছো অকলে আহিছো আৰু এতিয়া মই চিডিচি অফিচৰ আগতে আছো মানে কলো কথাখিনি তো চাই আছে সিহঁতে যদি চাই কিনে দিলে নিদিলে নাই আৰু অৰুণোদয়ৰ পেঞ্চন আৰু এইবাৰৰ পৰা বাদ দিব লাগিব আৰু উপায় নাই আৰু অকল এইটো মোৰ প্ৰব্লেম নহয় পুৰা অসমবাসীৰে প্ৰব্লেম হয় মই এতিয়া গম পাই আছো অফিচ বিলাক চিনি পাওঁ অফিচাৰ চিনি পাওঁ মই যাব পাৰিছো মই ক'ব পাৰিছো কিন্তু কিছুমান হেণ্ডিকেপ আছে যে সিহঁতে ঘৰৰ পৰাই ওলাব পৰা নাই সিহঁতক কোনো খবৰ দিয়া নাই সিহঁতে কেনেকে ভিডিঅ'খন স্কিপ নকৰি পুৰা চাব মই অকলে 250 কিলোমিটাৰ কেনেকৈ জাৰ্ণি কৰিছোঁ হুইলচেয়াৰত মই যাব লাগে পল্টন বজাৰ যাবৰ কাৰণে 1 ঘণ্টা টাইম লাগিব সেইকাৰণে মই 6টা বজাতে ওলাই গৈছোঁ GMC হস্পিটেলৰ কাষত অভাৰব্ৰিজৰ ওপৰত আছোঁ এতিয়া মই আহি পালোঁ ৰেল ষ্টেচন পল্টন বজাৰ ৰাতিপুৱা কিন্তু তথাপি মানুহ বহুত আছে চ' আমি যাব লাগিব এতিয়া হেণ্ডিকেপ ডাব্বাখন বা ক'ত আছে উঠিব নোৱাৰিলোঁ উঠি গ'লোঁ নৰ্মেল ডাব্বাত কাৰণ হেণ্ডিকেপ ডাব্বাখন আগত আছিলে আৰু অলপ ওখ আছিলে মানে সেইকাৰণে নৰ্মেল ডাব্বাতে উঠি গ'লোঁ চ' ট্ৰেইনত আপুনি চব পায় খাবৰ কাৰণে যি বিচাৰে চব পায় শ্বৰ্ট কৰি লৈছোঁ অলপ আহি পালোঁ ফকিৰাগ্ৰাম জেকচনত মই নামি দিলোঁ আজি মই অলপ বেলেগ চিষ্টেমত আহিব লগা হ'ল তাৰমানে যেতিয়াই মই অহা যোৱা কৰোঁ মই মানে হেণ্ডিকেপ ডাব্বাখনত উঠি যাওঁ আৰু তাতে অলপ ছেফ বেছি থাকে আমাৰ কাৰণে লেট্ৰিন চব আছে চ' আজি কি হ'ল মানে সেইটো অলপ আগত গুচি গ'ল কাৰণে উঠিব নোৱাৰিলোঁ সেইকাৰণে নৰ্মেল ডাব্বাতে আহি গ'লোঁ এতিয়া কথাটো হ'ল তাতে আমি যে ট্ৰেইনত আহিলোঁ ট্ৰেইনত আপোনাৰ হেণ্ডিকেপৰ কাৰণে একদম একো প্ৰব্লেম নাই খাব পৰাকৈ চব আছে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে কিন্তু অকলে অহাটো হুইলচেয়াৰ ইউজাৰৰ কাৰণে বহুত দিগদাৰ হয় অকলে আহিব নোৱাৰি মানে অকলে মই যেনেকৈ ৰিস্ক লৈছোঁ সেনেকৈ চবে ল'ব নালাগে কোনোবা যদি আহিব বিচাৰে লগত এজনক লৈ আহক আৰু সেই এজন যে লৈ আহিব তাৰো একো ভাড়া চাৰা দিব নালাগে মানে এজন হেণ্ডিকেপৰ লগত আন এজন নৰ্মেল মানুহ আহিব পাৰে তো এনেকৈ মই ট্ৰেইন জাৰ্ণি কৰিলোঁ এতিয়া মই কোৰ্টত যাম এইটো আছে লক্ষীগঞ্জ বজাৰত আছোঁ মই তো এতিয়া মই ডাইৰেক্ট যাম কোৰ্টত যাই কিনে অৰুণোদয়ৰ কাৰণে অৰুণোদয়খন মই কিয় পোৱা নাই মই মানে 3-4 বাৰমান ডকুমেণ্ট জমা দিছোঁ এতিয়া আছোঁ মই বেলতলি বজাৰ ইয়াৰ পৰা চাওক জালুকবাৰী 230 কিলোমিটাৰ পাব অৰুণোদয়ৰ নামত বিৰাট ডেঞ্জাৰ জালিয়াতি ভয়ংকৰ জালিয়াতি হৈ আছে আমাৰ প্ৰেচিডেণ্টো আছে লগত সেয়া আছে প্ৰেচিডেণ্ট আমাৰ প্ৰেচিডেণ্ট কেইটামান লিষ্ট দিছিলে 200-300 মান লিষ্ট দিছিলে ধুপুৰী ডিচি ছাৰক দিছিলে লিষ্ট আৰু ধুপুৰী ডিচি ছাৰে কি কৈছিলে না কৈছে হ'ব তাৰ মাজতো বহুত কাটা গৈছে কিছুমানে পাইছে কিন্তু বহুত আছে যে কাটা গৈছে কিয় কাটা গৈছে ক'ব নোৱাৰো সিহঁতে কিন্তু হেণ্ডিকেপ হয় আমিও পোৱা নাই সেইটো প্ৰেচিডেণ্ট আমাৰ প্ৰেচিডেণ্টও পোৱা নাই ছেক্ৰেটাৰীও নাজানো আৰু তো সেইটো হিচাপত আজি আহিছো চাওঁ আৰু কি হয় বাকী অনুৰোধ কৰিম যে আমাৰ হেণ্ডিকেপৰ লগত যিয়ে কৰে মানে অফিচাৰ বিলাকক মই অনুৰোধ কৰিম যে আমাৰ হেণ্ডিকেপৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক আপোনালোকে বহুত দৌৰা-দৌৰি বহুত খৰচা আজিকালি জানে এইবিলাকত বহুত কষ্ট হয় এই কষ্টটো নিদিয়াকে যেনেকে পাৰে ভাল যদি কিবা আঁচনি থাকে আমাৰ নামত সেই বস্তুবিলাক যদি আমাৰ কিবা কামত দৰকাৰ আছে অফিচত আমি যদি গৈছো আমাক অলপ ৰিস্পেক্ট দি আমাৰ কামবিলাক ভালকে কৰি দিয়ক